42তম অভিৰুচি ক্ৰীড়া দিৱসক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। গোলাঘাট জিলাৰ পূব প্ৰান্তৰ কমাৰবন্ধা জয়হিন্দ ক্লাব আৰু বৰ্তমান কমাৰবন্ধা ক্ৰীড়া সন্থাৰ উদ্যোগত এই উৎসৱভাগ বহুত দিনৰ পৰা ইয়াত এটা ব্যাপকভাৱে আয়োজন হৈ আহিছে। বৃহত্তৰ কমাৰবন্ধাবাসী ৰাইজৰ এটা আশাৰ অনুষ্ঠান অভিৰুচি দিৱস আৰু পুৱাৰ বেলা অভিৰুচি দিৱস উপলক্ষে যি মাৰথান দৌৰ অনুষ্ঠিত হয়, ইয়াত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ছিনিয়ৰলৈকে কেইবাটাও কেটেগৰীত ইয়াত মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইতিমধ্যে আজি মাৰথান দৌৰ প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আমি ফ্লেগ অফ কৰোঁ। আমি গ্ৰাম্যাঞ্চলৰ চুকে কোণে সোমাই থকা ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰিবৰ বাবে এই অভিৰুচি দিৱসৰ জৰিয়তে অনাগত সময়ত আমি বৃহত্তৰ কমাৰবন্ধাত এটা ক্ৰীড়াৰ পৰিৱেশ বৰ্তাই যাবলৈ সদায় চেষ্টা চলাই আহিছোঁ। আৰু কোভিডৰ সময়ত আমাৰ নেতৃত্বতে যি কমাৰবন্ধা ক্ৰীড়া সন্থা জন্ম হৈছিলে, বৃহত্তৰ কমাৰবন্ধাৰ আশে পাশে থকা 30টাতকৈও অধিক ক্লাবক একত্ৰিত কৰি আমি এই ক্ৰীড়া সন্থা জন্ম হৈছিলে। আমাৰ বৰ্তমান কমাৰবন্ধা মহাবিদ্যালয়ৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকেন বৰাদেৱ এই অনুষ্ঠানটোৰ সভাপতিৰ দায়িত্বত আছে। তেখেতৰ নেতৃত্বত আৰু সমান্তৰালভাৱে কমাৰবন্ধা জয়হিন্দ ক্লাবে বহু দিনৰ পৰা এই প্ৰচেষ্টা হাতত লৈছে। গতিকে ইয়াত অভিৰুচি বুলি ক'লে ৰাইজৰ যিটো উৎসাহ, আৰু ইয়াত ৰাইজ দেখা পাইছে আপোনালোকে এতিয়া পুৱাৰ পৰা সকলো ৰাইজ ৰাস্তাৰ কাষে কাষে ঘৰৰ সন্মুখলৈ ওলাই আহি সেইসকলক উৎসাহিত খেলুৱৈসকলক উৎসাহ দিবৰ বাবে যিটো এটা পৰিৱেশ ৰচনা হৈছে, সেই পৰিৱেশে অনাগত সময়ত গ্ৰাম্যাঞ্চলৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত আৰু গাঁৱৰ চুকে কোণে সোমাই থকা ভাল খেলুৱৈসকলক আগুৱাই নিবৰ বাবে আমি চেষ্টা চলাই আহিছোঁ। আৰু এই চেষ্টাত ৰাইজে সহযোগিতা আগবঢ়াইছে। অনাগত সময়ত এইখিনি খেলুৱৈক আমি আগত লৈ ইতিমধ্যে আজি এতিয়া প্ৰথম পুৰস্কাৰ পোৱাজন ইতিমধ্যে আহি পাইছে। ইমান কম সময়ৰ ভিতৰতে ফিনিছ কৰিছে চকীডিঙৰ এজন যুৱক, যিটো আপোনালোকে গম পালে, খবৰ ল'লে গম পাব। যুৱকজনৰ খুব কষ্টত তেওঁ নিজক তেনেকে প্ৰিপেয়াৰ কৰিছে। ল'ৰাজনৰ দেউতাক মাক কোনো নাই, কেৱল মাত্ৰ ভনীয়েক এগৰাকী আছে। এইজনী ভনীয়েকগৰাকী বা বায়েক এগৰাকী আছে, বায়েকে তাক সদায় উৎসাহিত কৰি আছে। গতিকে এই ল'ৰাটো এইবাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেনেকুৱা বিভিন্ন আশে পাশে থকা চাহ বাগিচাখনৰ পৰাও কেইবাখনো চাহ বাগিচাৰ পৰা প্ৰতিযোগীসকল আহিছে। গতিকে এইটো আমাৰ বাবে আশাৰ বতৰা। 42তম অভিৰুচি ক্ৰীড়া দিৱসক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। গোলাঘাট জিলাৰ পূব প্ৰান্তৰ কমাৰবন্ধা জয়হিন্দ ক্লাব আৰু বৰ্তমান কমাৰবন্ধা ক্ৰীড়া সন্থাৰ উদ্যোগত এই উৎসৱভাগ বহুত দিনৰ পৰা ইয়াত এটা ব্যাপকভাৱে আয়োজন হৈ আহিছে। বৃহত্তৰ কমাৰবন্ধাবাসী ৰাইজৰ এটা আশাৰ অনুষ্ঠান অভিৰুচি দিৱস আৰু পুৱাৰ বেলা অভিৰুচি দিৱস উপলক্ষে যি মাৰথান দৌৰ অনুষ্ঠিত হয়, ইয়াত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ছিনিয়ৰলৈকে কেইবাটাও কেটেগৰীত ইয়াত মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইতিমধ্যে আজি মাৰথান দৌৰ প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আমি ফ্লেগ অফ কৰোঁ। আমি গ্ৰাম্যাঞ্চলৰ চুকে কোণে সোমাই থকা ক্ৰীড়া প্ৰতিভাসমূহ বিকশিত কৰিবৰ বাবে এই অভিৰুচি দিৱসৰ জৰিয়তে অনাগত সময়ত আমি বৃহত্তৰ কমাৰবন্ধাত এটা ক্ৰীড়াৰ পৰিৱেশ বৰ্তাই যাবলৈ সদায় চেষ্টা চলাই আহিছোঁ। আৰু কোভিডৰ সময়ত আমাৰ নেতৃত্বতে যি কমাৰবন্ধা ক্ৰীড়া সন্থা জন্ম হৈছিলে, বৃহত্তৰ কমাৰবন্ধাৰ আশে পাশে থকা 30টাতকৈও অধিক ক্লাবক একত্ৰিত কৰি আমি এই ক্ৰীড়া সন্থা জন্ম হৈছিলে। আমাৰ বৰ্তমান কমাৰবন্ধা মহাবিদ্যালয়ৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকেন বৰাদেৱ এই অনুষ্ঠানটোৰ সভাপতিৰ দায়িত্বত আছে। তেখেতৰ নেতৃত্বত আৰু সমান্তৰালভাৱে কমাৰবন্ধা জয়হিন্দ ক্লাবে বহু দিনৰ পৰা এই প্ৰচেষ্টা হাতত লৈছে। গতিকে ইয়াত অভিৰুচি বুলি ক'লে ৰাইজৰ যিটো উৎসাহ, আৰু ইয়াত ৰাইজ দেখা পাইছে আপোনালোকে এতিয়া পুৱাৰ পৰা সকলো ৰাইজ ৰাস্তাৰ কাষে কাষে ঘৰৰ সন্মুখলৈ ওলাই আহি সেইসকলক উৎসাহিত খেলুৱৈসকলক উৎসাহ দিবৰ বাবে যিটো এটা পৰিৱেশ ৰচনা হৈছে, সেই পৰিৱেশে অনাগত সময়ত গ্ৰাম্যাঞ্চলৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত আৰু গাঁৱৰ চুকে কোণে সোমাই থকা ভাল খেলুৱৈসকলক আগুৱাই নিবৰ বাবে আমি চেষ্টা চলাই আহিছোঁ। আৰু এই চেষ্টাত ৰাইজে সহযোগিতা আগবঢ়াইছে। অনাগত সময়ত এইখিনি খেলুৱৈক আমি আগত লৈ ইতিমধ্যে আজি এতিয়া প্ৰথম পুৰস্কাৰ পোৱাজন ইতিমধ্যে আহি পাইছে। ইমান কম সময়ৰ ভিতৰতে ফিনিছ কৰিছে চকীডিঙৰ এজন যুৱক, যিটো আপোনালোকে গম পালে, খবৰ ল'লে গম পাব। যুৱকজনৰ খুব কষ্টত তেওঁ নিজক তেনেকে প্ৰিপেয়াৰ কৰিছে। ল'ৰাজনৰ দেউতাক মাক কোনো নাই, কেৱল মাত্ৰ ভনীয়েক এগৰাকী আছে। এইজনী ভনীয়েকগৰাকী বা বায়েক এগৰাকী আছে, বায়েকে তাক সদায় উৎসাহিত কৰি আছে। গতিকে এই ল'ৰাটো এইবাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেনেকুৱা বিভিন্ন আশে পাশে থকা চাহ বাগিচাখনৰ পৰাও কেইবাখনো চাহ বাগিচাৰ পৰা প্ৰতিযোগীসকল আহিছে। গতিকে এইটো আমাৰ বাবে আশাৰ বতৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।